গুৱাহাটীৰ অসম সাহিত্য সভাৰ ৰাধা গোবিন্দ বৰুৱা সভাকক্ষত শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটিৰ উদ্যোগত বৰেণ্য শীৰ্ষক অনুষ্ঠান আয়োজন কৰা হয়। অসমৰ বিভিন্ন ক্ষেত্ৰৰ অসাধাৰণ অপূৰ্ব তথা বিস্ময়কৰ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ কৰ্মৰাজিৰ মূল্যায়নৰ লগতে সম্বৰ্ধনা প্ৰদান অনুষ্ঠান। দেওবাৰে অনুষ্ঠিত হোৱা বৰেণ্য পৰ্ব এক শীৰ্ষক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ডক্টৰ প্ৰদীপজ্যোতি মহন্তক। শংকৰী চৰ্চা আৰু তেওঁৰ কৰ্মজীৱনত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটিৰ তৰফৰ পৰা জনোৱা হয় বিশেষ সম্বৰ্ধনা। অনুষ্ঠানত ডক্টৰ প্ৰদীপজ্যোতি মহন্তৰ কীৰ্তি কৰ্মৰাজি সম্পৰ্কে আলোকপাত কৰা হয়। মই নিজে ব্যক্তিগতভাৱে শ্ৰীমন্ত ফাউণ্ডেশ্যনক মোৰ অলপ কামকে বহলাই কৰা এই প্ৰসাৰৰ কাৰণে বা সন্মান জনোৱাৰ কাৰণে মই গভীৰভাৱে সন্মানিত কৃতজ্ঞ বোধ কৰিছোঁ। অসমৰ সাংস্কৃতিক ইতিহাসৰ এজন ছাত্ৰ হিচাপে সুদীৰ্ঘদিন বিশেষকৈ অসমৰ সামাজিক সাংস্কৃতিক জীৱনত ইতিহাসত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি অৱদান, আটাইতকৈ ডাঙৰ কথা কি কেৱল ধৰ্মপ্ৰচাৰক বুলিয়ে নহয়, সামাজিক জীৱনৰ আধ্যাত্মিক উৎকৰ্ষ সাধন, সামাজিক সংহতিৰ দিশত আজি যাক আমি আধুনিক আদৰ্শেৰে ইনক্লুচিভনেছ বুলি কওঁ, সৰ্বান্তৰ্ভুক্তি, সেই সৰ্বান্তৰ্ভুক্তিৰ আদৰ্শটো কেনেধৰণে শংকৰদেৱৰ চিন্তাৰ সৃষ্টিৰ কলাৰাজিৰ মাজত ছত্ৰে ছত্ৰে কেনেধৰণে নিহিত হৈ আছে, তাৰে কিছু অন্বেষণ কৰিবলৈ মই চেষ্টা কৰিছোঁ। আমাৰ সংগঠন শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটিয়ে এটা ক্ৰমান্বয়ে মানে কৰি থাকিবলগীয়া পালন কৰি থাকিবলগীয়া এটা অনুষ্ঠান আৰম্ভ কৰিছে, বৰেণ্য। এইবাৰ পৰ্ব 1 আৰু তাৰ মধ্যমণি হ'ল ডক্টৰ প্ৰদীপজ্যোতি মহন্ত। ডক্টৰ প্ৰদীপজ্যোতি মহন্তৰ অৱদান প্ৰচুৰ সাহিত্যকৃতি, সংস্কৃতিৰ ক্ষেত্ৰত, বিশেষকৈ মাৰ্গীয় দৰ্শনৰ ক্ষেত্ৰত, শংকৰদেৱ ষ্টাডিজ অধ্যয়নৰ ক্ষেত্ৰত